সন্দৰ্ভে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। কামপুৰ কঠীয়াতলী পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। 7গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। অৱশ্যে জনাইছোঁ মুহূৰ্তত ষ্টাৰ্ছমেন প্ৰেজেন্স টাইম এই বিগ ব্ৰেকিং এই মুহূৰ্তত কঠীয়াতলী কামপুৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ গৈছিল আৰু সভাৰ পৰা অৱতাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ সভাৰ পৰা অৱতাৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰিছে। 7গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে 7জনকৈ যাত্ৰী। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আহতসকলক লগে লগে কামপুৰৰ FRUত ভৰ্তি কৰোৱা হৈছে। 7গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। 3গৰাকী মহিলাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু সংকটজনক মহিলা 3গৰাকীক নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে। বহমপুৰৰ পৰা আহি আছিলে আৰু বহমপুৰৰ পৰা আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰিছে আৰু আহত আটাইকেইগৰাকী মহিলা চাংচকী পঞ্চায়তৰ বাসিন্দা বুলি জানিব পৰা গৈছে। জনাইছোঁ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ গৈছিলে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আহি থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বাহন। মুখ্যমন্ত্ৰী সভাৰ পৰা ভটা বাহন দুৰ্ঘটনাত পতিত হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে 7গৰাকীকৈ যাত্ৰী আৰু আহতসকলক লগে লগে কামপুৰ FRUত ভৰ্তি কৰোৱা হৈছিলে। 3গৰাকী মহিলাৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। নগাঁও মেডিকেল কলেজলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। বহমপুৰৰ পৰা আহি আছিলে, সভাৰ পৰা আহি আছিলে আৰু আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে। আহত আটাইকেইগৰাকী মহিলা চাংচকী পঞ্চায়তৰ বাসিন্দা বুলি জানিব পৰা গৈছে। কঠীয়াতলী কামপুৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ গৈছিল আৰু সভাত অংশগ্ৰহণ কৰি আহি থকাৰ সময়তেই তেওঁলোকৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰে। তাৰ ফলতে গুৰুতৰভাৱে আহত হৈ পৰে 7গৰাকীকৈ লোক। 7জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰে আৰু লগে লগে তাৰ পিছতে FRUত ভৰ্তি কৰোৱা হৈছিলে। কামপুৰ FRUত ভৰ্তি কৰোৱা হৈছিলে তেওঁলোকক। কিন্তু 3গৰাকী মহিলাৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰে আৰু সংকটজনক 3গৰাকী মহিলাক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান বহমপুৰৰ পৰা আহি আছিলে। বহমপুৰৰ পৰা আহি থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আহত আটাইকেইগৰাকী মহিলা চাংচকী পঞ্চায়তৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আহি আছিলে আৰু সেই সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে তেওঁলোকৰ বাহন। 7গৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হৈ পৰিছে। জনাইছোঁ 7গৰাকীকৈ আৰু 3গৰাকীৰ অৱস্থা অতিকৈ সংকটজনক আৰু সংকটজনক মহিলাক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। বহমপুৰৰ পৰা আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে বাহন আৰু আহত আটাইকেইগৰাকী মহিলা চাংচকী পঞ্চায়তৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দৃশ্যাংশ দেখুৱাইছোঁ। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিলে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আহি থকাৰ সময়তে তেওঁলোকৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে 7গৰাকীকৈ যাত্ৰী। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কঠীয়াতলী কামপুৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। মুখ্যমন্ত্ৰীৰ সভাৰ পৰা অৱতাৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰিছে। গুৰুতৰভাৱে 7গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। 7গৰাকীকৈ যাত্ৰী আৰু 3গৰাকী মহিলাৰ অৱস্থা অতি সংকটজনক। তেওঁলোকক ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আটাইকেইগৰাকী মহিলা একে ঠাইৰে বুলি জানিব পৰা গৈছে। চাংচকী পঞ্চায়তৰ বাসিন্দা আটাইকেইগৰাকী মহিলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিলে আৰু নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। তেওঁলোকৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰে। 7গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে। 7গৰাকীকৈ যাত্ৰীৰ ভিতৰত 3গৰাকী মহিলাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। এইটো নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলৈ গৈছিলে সভাত আৰু সেই সভালৈ গৈছিলে। মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত হৈছিলে কেইগৰাকী মহিলা 7গৰাকীকৈ মহিলা মিটিঙৰ পৰা আহি আছিলে। নিৰ্বাচনী সভাৰ পৰা আহি আছিল। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে গৈছিলে আৰু নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আহি থকাৰ সময়তে তেওঁলোকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে। তেওঁলোকৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰে। তাৰ ফলতেই 7গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু গুৰুতৰভাৱে আহত আটাইকেইগৰাকীকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। প্ৰথমতে কামপুৰ FRUত ভৰ্তি কৰোৱা হৈছিলে আৰু 3গৰাকী মহিলাৰ অৱস্থা অতিকৈ সংকটজনক। 3গৰাকী মহিলাক উন্নত চিকিৎসাৰ বাবে তেওঁলোকক
নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। নগাঁও মেডিকেল কলেজলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। ব্ৰহ্মপুৰৰ পৰা আহি আছিলে মহিলা এগৰাকী। ব্ৰহ্মপুৰৰ নিৰ্বাচনী সভাৰ পৰা আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে তেওঁলোকৰ বাহন। আহত আটাইকেইগৰাকী মহিলা চাংচকী পঞ্চায়তৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জনাইছোঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে তেওঁলোকৰ বাহন। 7গৰাকীকৈ যাত্ৰী আছিলে, 7গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। ঘটনাৰ পিছতে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সংকটজনক অৱস্থাত 3গৰাকীকৈ মহিলা আৰু 3গৰাকীকৈ মহিলাক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে। তেওঁলোকক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে। আটাইকেইগৰাকী মহিলা চাংচকী পঞ্চায়তৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰু আগত খুনা মাৰি দিলে বাইদেউ হেৰি হওক গিলাচ ভাঙি পেলাই ওলাই গ'ল। গিলাচ ভাঙি নাযাওঁতে মানে বিলখনত পৰি গ'ল। বহু প্ৰকাৰ ঠিক আছে। বিজেপি কিমানজনমান আছিলে? কিমানজনমান আছিলে? কিমানজন মানে বয়স নাজানো। তেনেকৈ মানে হেৰিয়া তলঙৰ আগত খুনা মাৰি দিলে বাইদেউ হেৰি হওক গিলাচ ভাঙি পেলাই ওলাই গ'ল। গিলাচ ভাঙি নাযাওঁতে মানে বিলখনত পৰি গ'ল। বহু প্ৰকাৰ ঠিক আছে। বিজেপি কিমানজনমান আছিলে? কিমানজনমান আছিলে? কিমানজন মানে বয়স নাজানো। তেনেকৈ মানে হেৰিয়া তলঙৰ আগত খুনা মাৰি দিলে বাইদেউ হেৰি হওক গিলাচ ভাঙি পেলাই ওলাই গ'ল। গিলাচ ভাঙি নাযাওঁতে মানে বিলখনত পৰি গ'ল। বহু প্ৰকাৰ ঠিক আছে। বিজেপি কিমানজনমান আছিলে? কিমানজনমান আছিলে? কিমানজন মানে বয়স নাজানো। তেনেকৈ মানে হেৰিয়া তলঙৰ আগত খুনা মাৰি দিলে বাইদেউ হেৰি হওক গিলাচ ভাঙি পেলাই ওলাই